যে গৌৰৱ গগৈ হ'ল বিদেশী, পৰিয়ালৰ 3জন মানুহেই বিদেশী। তেওঁ ভাৰতৰ বিষয়ে কি জানে, তেওঁ ভাৰতৰ কথা কি ক'ব, তেওঁ ভাৰতৰ বিষয়ে কি উন্নতিৰ চিন্তা কৰিব, তেওঁ ভাৰত ধ্বংস কৰিব। ঠিক আপুনি আগত কংগ্ৰেছত আছিলে আৰু এতিয়া গৈছে আপুনি বিজেপি। বিজেপি মানে হৈছে কি, ভাৰতীয় জনতা পাৰ্টি, আৰু গৌৰৱ গগৈ হৈছে পৰিয়াল সকলো মানে তেওঁৰ বিদেশী। এতিয়া তেওঁ মানে বিদেশীতেই হৈ গৈছে। ঠিক আছে, আমি মানি লৈছোঁ। তো ভাৰতীয় জনতা পাৰ্টি হৈ ভাৰতৰ জনতাৰ কাৰণে লেখত ল'বলগীয়া এটা কাম দেখুৱাই দিয়ক। 10,000 টকাটোৰ কথা কোৱা নাই দেই। ভাৰতীয় জনতাৰ মানে মনৰ শান্তি বা ভাৰতীয় জনতাই বিচৰা মতে ভাৰতীয় জনতাৰ অধিকাৰ যিখিনি পাব লগা, কিমান দিয়া হৈছে, কোনে পাই আছে অধিকাৰখিনি? এতিয়াতো আমি ভাৰতীয় BJPটোতো মই মাজতে ভাৰত জ্বলোৱা পাৰ্টি বুলি কৈ আছিলোঁ, কিন্তু এতিয়া BJP নহয়, এতিয়া BHP। হিন্দু হিন্দু কৈ আছে, আমি মানি লৈছোঁ। হিন্দুৰ স্বাৰ্থত চৰকাৰখনে কাম কৰি আছে, আমি মানি লৈছোঁ। কিন্তু অসমৰ বা ভাৰতবৰ্ষৰ যিখিনি খিলঞ্জীয়া হিন্দু, তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰখনে কি কৰিছে? মুছলমানতকৈ মানে এক্সট্ৰা হিন্দুসকলক কি দিছে? একোতো দিয়া নাই। গতিকে এতিয়া BJPটো গুচাই পেলাই মোৰ ফালৰ পৰা মই দিছোঁ BHP। মানে BHP মানে হৈছে বাংলাদেশৰ হিন্দু পাৰ্টি, বাংলাদেশী হিন্দু পাৰ্টি। মানে এই চৰকাৰখনে বৰ্তমান সময়ত বাংলাদেশী হিন্দুৰ কাৰণে কাম কৰি আছে। আৰু আপোনালোকক দিয়া সেই 10,000 15,000 টকাটো হ'ব পাৰে এনেকুৱা ধৰণৰ যে বাংলাদেশৰ হিন্দুসকলে তাত মাটি সম্পত্তি বিকি টকাটো এইফালে পঠিয়াই দিয়ক, আমি ইয়াত উচ্ছেদ কৰি মাটি উলিয়াই থৈছোঁ, এই কেইদিনৰ ভিতৰতে জিকি পেলাই আপোনালোকক লৈ আহিম। নহ'লে আনি হয়তো বহুৱাইছে, কিয়নো আইন প্ৰশাসন চব তেওঁলোকৰ হাতত বুলি কালি নে পৰহি সেই পীযুষ পাউল বোলা মানুহজনে ক'লেই। গতিকে দল সংগঠনো তেওঁলোকৰ হাততেই হ'ব। গতিকে কোনে বিচাৰ কৰিব যে বাংলাদেশৰ পৰা ইয়াত হিন্দু আহি সোমাই আছে বুলি? কোনে গম পাব? আমাৰ অসমীয়াটোতো ভতুৱা। অসমীয়া জাতিটোৰ কাম নাই, দুদিনমান খুব টেটু ফালি ফালি চিঞৰিব, তাৰপিছত টোপ পাই গ'লে লুপ লুপকৈ বহি মনে মনে খাব আৰু মুখৰ মাত কথা নাই। লোভীয়া জাতি এটা মোৰ জাতিটো। গতিকে সেই লোভীয়া জাতিৰ কাৰণেই আজি টকা পইচাৰ কথা কৈ দিয়াৰ লগে লগে জাতিৰ মাত বন্ধ হৈ যায়। পাম, পইচা পাম, কি কথা আছে? যাওক, জুবিনহে গৈছে, জুবিনে কেইজনক দিছিলে অনুদান? চৰকাৰে দেখোন চবকে দি আছে। গতিকে জুবিনে দিয়া মানুহকেইজনকহে দিলে, আমাকতো দিয়া নাই। গতিকে জুবিনৰ পুকৰত চিঞৰি থাকি কি লাভ আছে? চৰকাৰৰ পুকৰত চিঞৰিম আকৌ 10,000 8,000 দি থাকিব নহয়। আৰু কালি এজনে মোক কমেণ্ট মাৰিছে যে আপুনি চাগে বৰলা, তই চাগে বৰলা, তই বিয়া পতা নাই, সেইকাৰণে তই মহিলাৰ 10,000 টকাটোৰ কথা ক'ত বুজি পাবি? মই 10জনী ৰাখিলেও খুৱাব পৰা মোৰ কেপাচিটি আছে, মোৰ হাত আছে, বিকলাংগ নহয়, পংগু নহয়। আৰু মই মৰ্ড হয়, মতা মানুহ কাৰণে মাইকীক বিয়া পাতিছোঁ, খুৱাব পাৰিম বুলি। তো ভিক্ষা কিয় কৰিম? ডাইৰেক্ট কাৰোবাৰ ঘৰে ঘৰে খুজি খাম। কিন্তু চৰকাৰী ভিক্ষাৰ কাৰণে মাইকী মানুহক ইউনিফৰ্ম পিন্ধাই দৌৰাই আমুক মিটিং তামুক মিটিং, এইবিলাক ফাল্টু কাম কৰা মতা মানুহ নহয়। বিশেষকৈ মই কাৰোবাৰ কোটি টকা থকাৰ পিছতো সেই 10,000 কাৰণে দৌৰি আছে, কিন্তু আমি নদৌৰোঁ। 10 টকা নাথাকিলেও নদৌৰোঁ। নাই, নাখাই শুই যাম। চৰকাৰী পচা চাউল এবাৰ চুবালে মুখত গুৰি হৈ যোৱা, এইবিলাকো আমি নাখাওঁ। কিয়নো এইখন চৰকাৰ হৈছে এখন গেলা চৰকাৰ। এই চৰকাৰখনৰ মনেই গেলা। কাৰণ যিটো দলৰ পৰা আহি আজি যিজন চিধা, আজি আপোনালোকে অসমৰ ৰাইজে আচলতে অনুমান কৰিব যে দেশৰ মুখ্যমন্ত্ৰীজন কেনেকুৱা হ'ব লাগে। খুব নম্ৰ ভদ্ৰ, যাতে দেশবাসীও তেনেকুৱা হয়, ভদ্ৰ হয়, নম্ৰ হয়। এতিয়া কি হৈ আছে? উগ্ৰ, ঠায়ে ঠায়ে উগ্ৰতা, ঠায়ে ঠায়ে মানুহৰ ঘৰত মানুহ কি কৰি আছে? আমাৰ জাতিটোৰ মাজতে, আমাৰ মাজত বিভেদ আনি আছে, আমাৰ জাতিটোৰ মাজতে বেয়া পোৱাপুই কৰি আছে। আজি চাব, উজনিৰ পৰা মিয়াক এটা কথাটো কওঁ, কোনোবা উজনিৰ খিলঞ্জীয়া মানুহৰ ঘৰত মিয়া মানুহে কাম কৰি আছে, কোনোবা হিন্দু মানুহৰ ঘৰতো মিয়া মানুহে কাম কৰি আছে। তাৰে ওচৰৰ ককাই ভাই দুজন মানে হিন্দু সংগঠন হৈ পেলাই গৈ তাত খেদাখেদি কৰিব গৈছে। তাৰ পাছত তৰ্ক বিতৰ্ক হৈছে, তাৰ পৰা কাজিয়াৰ সৃষ্টি হৈছে। ককাই ভাইৰ মাজতেই, নিজৰ মাজতেই মানে বিভেদ আনি দিছে। কিন্তু বাংলাদেশী হিন্দুৰ লগত কোনো কাজিয়া কৰিবলৈ যোৱা নাই। সেইকাৰণে তেওঁলোকে ওপৰত উঠি বহুত ডাঙৰ ডাঙৰ কথাৰে ফেচবুক ফালি আছে, আৰু আমাৰ অসমীয়া নিফাত মাৰি বহি আছে। গতিকে কোনে জাতিৰ স্বাৰ্থত কাম কৰি আছে? এই চৰকাৰে জাতিৰ স্বাৰ্থত কাম কৰিছে নে নাই, কাৰ স্বাৰ্থত কৰিছে? আজি জাতিৰ এটা সত্তা হেৰাই যোৱা আজি 5 মাহ হৈ গ'ল, আজিলৈকে ন্যায় দিব নোৱাৰিলে। গোটেই জাতিটোৱেই চিঞৰিলে, টেটু ফালি ফালি ন্যায় দিব নোৱাৰিলে। আৰু সেই চৰকাৰে ভাবে নেকি জাতিৰ স্বাৰ্থত কাম কৰি আছে বুলি? গতিকে বিবেকবিলাক অকণমান হিলাওক, গোট মাৰি গৈছে চাগে ঠাণ্ডাত, অকণমান হিলাওক। মৌচম সলনি হৈছে, গলিলে হয়তো
বিবেকবিলাক শুদ্ধ হ'ব মানুহৰ। টকা যদি পৃথিৱীত আদিমূল হ'লহেঁতেন টকাই মানুহক জীয়াই ৰাখিব পাৰিলেহেঁতেন। জুবিন গাৰ্গৰ বহুত টকা আছিলে, মাৰি পেলোৱাৰ পিছতো জুবিন গাৰ্গ জীয়াই উঠিলেহেঁতেন, কিন্তু কিয় জীয়াব নোৱাৰিলে? আজি আপোনালোকক 10,000 টকা দি আছে, লৈ আছে, এই 10,000 টকাটো ক'ৰ পৰা আহিছে আপোনালোকে ভাবিছেনে? কিজানি জুবিন গাৰ্গৰ সেই জমা থকা টকাখিনি তেওঁ হত্যা কৰি পেলাই কিজানি এইফালে দি দিছে ইলেকশ্যন খেলিবলৈ, যে আমাক বচাই দিয়ক, টকাখিনি আমি আপোনালোকক দি দিছোঁ চৰকাৰ, আপোনালোকে ভোট কিনক। যদি সেই এটোপাল তেজ খাই আছে আপোনালোকে মৃতকৰ, বা এবাৰ ভাবি মানে চাইছে নেকি ক'ৰ পৰা আহি আছে টকাটো? অসমত কি বোলে বিজেপি চৰকাৰ আহি ডাঙৰ ডাঙৰ কোম্পানী খুলিলে, বহুত ইনকাম হৈ আছে অসমত। আপোনাক মোক লুটি লুটিটো নিজেই চলি আছে। আৰু এই টকাখিনি যে দিছে, 100 মহিলা হ'লেও 1000 মহিলা হ'লেও 10,000কৈ টকা হ'লে কিমান হৈ গ'ল? এই 100 হাজাৰ হাজাৰ কোটি টকা নহয় জানো? ক'ৰ পৰা আহিছে সেইখিনি টকা? ক'ৰ টকা হয়? আজি পষ্টমেনক মাতি অত টকা দিলে, ক'ৰ টকা হয়? টকাত উৰি আছে, টকাটো ক'ৰবাৰ পৰা আহি আছে। এই টকাটো কিন্তু ক'ৰ পৰা আহিছে, এই টকাই শেষত আমাক কিমান তললৈ পেলাই দিব, এইখিনি হয়তো আমি ভাবিব পৰা নাই। গতিকে এবাৰ ভাবি চিন্তি আপোনালোকে কামবোৰ কৰিব। কোনোবাই 10 সময়ত 10টা কথা কোৱা মানুহে 10টা কথা কৈ যাব, তাক বিশ্বাস কৰি যদি আমি আকৌ ভুল কৰিবলৈ যাওঁ, হয়তো আমি নিজৰ ভৰিত আকৌ এবাৰ নিজেই কুঠাৰ মাৰি লোৱাৰ নিচিনা কথা। গতিকে ধন্যবাদ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু আজে বাজে কথা শুনিবলৈ অকণমান ধৈৰ্য বা অকণমান সময়ৰো। ক'ত গ'ল সেই কলা চশমা পিন্ধি পিন্ধি মিয়া মুছলমান সকলক, বাংলাদেশী খেদাসকলৰ সকলক কথা কৈছো দেই, খিলঞ্জীয়া মুছলিমসকলক টৰ্চাৰ কৰা সকলক কৈছো। কাশ আপোনালোকে যদি জুবিনদাৰ হৈ পেলাই যদি তেনেকৈ যদি ওলাই আহি মাত মাতিলে হয়, আজি জুবিনদাৰ হত্যাকাৰীয়ে চাগে ফাঁচীৰ হেৰিয়ত পালে হয়। ক'ত গ'ল সেইবোৰ যিবোৰ মানুহে গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী সজাব গৈ পেলাই বাৰে বাৰে ইমান প্ৰশ্ন কৰি আছে। গৌৰৱ গগৈয়ে আমাক 24 ঘণ্টাৰ ভিতৰত আমাক হেৰি দিব লাগিব, সাক্ষাৎকাৰ কৰিব লাগিব, ক'ত কি কৰিছে, ক'ত কি যিমানখিনি আপোনালোকে মানে চেষ্টা চলাই আছে ন, গৌৰৱ গগৈৰ পৰা প্ৰশ্ন ল'বলৈ চলাই আছিলে, কিন্তু গৌৰৱ গগৈ এই ইমান 8 মাহৰ কেছটো ন এদিনতে সমাপ্ত কৰিলে, 2 ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে সমাপ্ত কৰি দিলে। কিন্তু এই জুবিনদাৰ হৈ পেলাই আপোনালোকে মাত মাতিবলৈ কিয় নাই এৰিছে কিয়? নাইৰা বুলি কৈছো মই, ভুল হৈছে। এৰিছে কিয়? সেইবোৰৰ কাৰণে আপোনালোকে ক'ত ওলাই কিয় নাহে? আজি গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানত কোনখন দেশত গৈ ক'ত গৈ পেলাই কেইটা হেৰিয়ে ঘূৰিলে, ক'ত থাকিলে, ক'ত খালে, কি কৰিলে, হানিমুনতে গৈছিলে নে কিয়ে কৰিছিলে, সেইবোৰ যে ইমান জানিবলৈ যে আপোনালোকে ইমান কিৰা সোমাই আছে। জুবিনদাৰ কোনে কি কৰিছে ইমানখিনি সুধিবলৈ আপোনালোকৰ কিয় সাহস নহয়? আজি ফেচবুকটো দেখিছো পুৰা মানুহে ফালি আছে, গৌৰৱ গগৈ ডাঙৰীয়া এইটো লাগে 24 ঘণ্টাৰ লগত হেৰি আমাক আমি জানিব বিচাৰো। আমি আৰে প্ৰশ্ন সোধাৰ আগত এইটো আপোনালোকে এইটো কিয় হেৰি নাই কৰা? জুবিনদাৰ হৈ পেলাই মাত মাতিবলৈ শিককচোন, জুবিনদাৰ হৈ পেলাই ন্যায় বিচাৰকচোন আপোনালোকে। তেনেকুৱা মানুহক আপোনালোকৰ ওচৰত লাষ্ট লাগে। আপোনালোকৰ ইউটিউবাৰ নহ'ব তেনেকুৱা, গম পাইছে নাই? ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰ নহ'ব। ক্ৰিয়েটাৰ যদি হৈছে সঁচাকে মাত মাতিবলৈ শিকক, না কি দালালিগিৰি কৰিবলৈ শিকিছে, গম পাইছা নাই? আৰু ফেক আইডি কিছুমানে খুলি মানুহক বহুত বেয়াকে কয়। সেইসকলে কৈছো, শুনিবলৈ পাইছো বিজেপিৰ বোলে একাংশ হেৰিয় গ্ৰুপৰ পৰা বোলে মেছেজ কৰে, মহিলাসকলক অসভ্য কথা কৈ হেৰি কৰে, টৰ্চাৰ কৰে, বেয়া ভাষা কয়। সেইসকলে কৈছে, ঐ তহঁতৰ ঘৰত মা ভনী নাই নেকি? 500 টকা জহত 1000 টকা জহত তহঁতে বিক্ৰী হৈ গৈছে। তেনেকুৱা যদি বিক্ৰী হোৱা যদি আহিবি মোৰ ঘৰতে কাম কৰিবলৈ, সেই মই কাম কৰাজনীক উলিয়াই লৈ পেলাই তহঁতক মই হেৰি দিম, সেই কাম কৰাৰ পইচাটো দি পেলাই, ঠিক আছে? নহ'লে কবি মই 10 টকাকে ডেইলি মোৰ মানুহজনৰ পৰা মই পকেট মাৰি হ'লেও তহঁতক মই দিম। তহঁতে যদি সঁচাকে যদি মাত মাতিব ন, তহঁতৰ নিচিনা তেনেকুৱা মানুহ জুবিনদাৰ হৈ পেলাই মাত মাতিব নোৱাৰো, একাংশ আহি পেলাই ফেচবুকত হেৰি কৰি থাকিবি, মানুহক ইটো কৰ সিটো কৰ, আনলিগেল কথা কৈ মানুহক হেৰি, আৰু ভুলে যোনবিলাকে ভুল কৰি থাকিব সেইবিলাকৰ ওপৰত উঠাই থৈ যাবি, মানুহক ওপৰত উঠাই থৈ গুচি যাবি। গুণ্ডাগিৰি যোনে কৰিব তাক ওপৰত গছৰ ওপৰত উঠাই দিবি। লাজ লাগিব লাগিছিল তহঁতৰ নিচিনা ক্ৰিয়েটাৰ বিলাকক। ফেচবুক ইনফ্লুৱেঞ্চাৰ বুলি কওঁ তহঁতে, ইনফ্লুৱেঞ্চাৰ যদি সঁচাকে হয় তেতিয়াহ'লে সঁচা কথা ক'বলৈ শিক, গম পাইছা নাই? আৰু যোনে শিকিছে সেইসকলৰ সদায় বদনাম হৈ আছে, সেইসকলৰ সদায় বিপদ হৈ আছে। তহঁতে কি বিপদৰ কাৰণে ভয় কৰ? তহঁতে যদি কাৰোবাৰ কাৰণে, জুবিনদাৰ কাৰণে যদি মৰিবই নহয়, মাত মাতিবই নাই, তেতিয়াহ'লে কিহৰ ক্ৰিয়েটাৰ? মই চব ক্ৰিয়েটাৰ সকলক কোৱা নাই, যিসকলে জুবিনদাৰ হকে এই কেইদিনমানৰ আগত বহুত ফালি আছিলে ভিউজৰ কাৰণে, প্ৰথম 15-20 দিন 1 মাহ পুৰা ফালি আছিলে জুবিনদাৰ এনেকুৱা। এতিয়া ক'ত গ'ল সেই জুবিনদাৰ হকে? কেলে মাত মাতিব নোৱাৰো তহঁতে?
জুবিনদাৰ হকে কেলে আচ্ছা মুখ্যমন্ত্ৰী ডাঙৰীক ভয় কৰি পেলাই মুখ্যমন্ত্ৰীয়ে কিজানি সেই হেৰিয়ৰ নিচিনা জেলত ভৰাই থৈ দিব দেশদ্ৰোহী হেৰি কৰি দিব ৰাষ্ট্ৰদ্ৰোহী কৰিব আৰে ইমানো তোৰ ভয় নে ইমান ভয় নেকি ইমান ভয় যদি তহঁতে তেতিয়াহ'লে ক্ৰিয়েটৰ হ'বই নালাগে ন সঁচা সঁচি যদি মাতিবই নোৱাৰ কিয় তহঁতে ক্ৰিয়েটৰ হ'ব বিচাৰিছ নহয় কিছুমান ক্ৰিয়েটৰ কথা কৈছো দেই কিছুমান আৰু সেই দালালিবিলাকো কৈছো লাঠি টাঙুন লৈ পেলাই যে কলা চশমা পিন্ধি পেলাই যে ঘূৰি আছো তহঁতে ঘূৰি থাকো যে মিয়া মানুহ বিচাৰি মিয়াক আধা মাৰা কৰি পেলাই শাস্তি দি আছ সেই সকলো কৈছো তহঁতে যদি ইমান দিনে যদি সঁচাকে যদি ওলাই আহিলে তো জুবিনদাৰ হৈ পেলাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ যিমানে ন্যায় সকলৰ কথা কৈছো যিমান হেৰি বহুত আগবাঢ়িলে হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰো যিমানখিনি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰুফ বিচাৰি আপুনি ইমান দিন আত্মা লগাই দিলে সেই যদি আপুনি জুবিনদাৰ হৈ পেলাই যদি ছিংগাপুৰত যদি জোৰ দিলে হয় আজি এই জুবিনদাৰ হত্যাকাৰী আজি ভালেই জেলত আছে জেলৰ এই 4টা দুৱাৰৰ ভিতৰত নাথাকিলে হয় আজি পুৰা ওপৰত গ'লহেঁতেন ফাঁচি দিলে হয় গম পাইছেনে গম পাই গলো হান আমি হত্যাকাৰী কোন কিন্তু নাজানো ইয়াৰ পিছত কোন আছে কি নাই কোৱা নিজে গম পোৱা যাব কোনেও নাথাকিলে ওপৰৱালাজনে কিন্তু এদিন না এদিন জুবিনদাক ন্যায় দিবই লখিমপুৰ কোনোবা বাইদেউ এজনীয়ে কৈ আছে কিবা ভূপেন দাই বোলে চুবলৈ গৈছিলে মই বাইদেউজনীক কৈছো আপোনাৰ লাজ নালাগেনে চৰম নালাগেনে আপুনি ভূপেন বৰাৰ কেটেগৰীটো জানে নাই আপোনাৰ নিচিনা মানুহক চুবলৈ যাব চি বৰ লাজ লগা কথা দেই ইমান গুকাত মিছা কথা কিয় কয় একদম স্পষ্টভাৱে কৈছো কংগ্ৰেছেও ভুল কৰিছে বিজেপিয়েও ভুল কৰিছে কালি কিন্তু মোৰ কথাটো হ'ল মই নদী নাৰী প্ৰসংগত আনি কৈছো যে আপোনাৰ নিচিনা মহিলাৰ বাবে যোনগৰাকীয়ে আপুনি যিমান ডাঙৰ মানুহ হয় আপোনাৰ বেকত যিমান ডাঙৰ মানুহ আছে আই ডোণ্ট কেয়াৰ মই আপোনাক কৈছো বাইদেউ আপোনাৰ নিচিনা মানুহৰ বাবে আজি মানে হাজাৰ মহিলাই কান্দি থাকিব লগা হৈছে কিয় জানে আগতে এখন আইন আছিলে ল'ৰাই যদি ৱাইফক বা কোনোবা ছোৱালীক যদি এনেকৈ হাত লগায় বা গালি পাৰে তেতিয়া সেই মানুহজনৰ জেল হয় কিন্তু আপোনালোকৰ নিচিনা মানুহে সেই আইনখন অপব্যৱহাৰ কৰিছিল পুৰুষৰ ওপৰত মিছা বদনাম জাপি দিছিল যাৰ বাবে সেই আইনখন আঁতৰাই দিলে এতিয়া বহু মহিলাই তাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে আৰু সেই দুৰ্ভোগৰ বাবে লাষ্টত গৈ মোৰ নিচিনা এজন মতা মানুহে নদী নাৰী জাগ্ৰত শক্তি অসম মহিলা সমিতি খুলিব লগা হৈছে বুজি পাইছেনে আপুনি আপোনাৰ নিচিনা মানুহে ভূপেন বৰাই আপোনাক ইমানখিনি মানুহ আগত টাচ কৰিলে অসৎ ইংগিত দিলে এইটো যে এটা গুকাত ফাল্টু মিছা কথা আজিৰ ডিজিটেল যুগত এইটো এটা মিছা কথা গুকাত মিছা কথা এইখিনিতে কংগ্ৰেছ কৰে বিজেপি কৰে কোনে কি কৰে মোৰ একো মতলব নাই সেইটো চবেই জানে মই কেনেকুৱা পাগলা টাইপৰ মানুহ চবেই জানে কিন্তু কথাটো হ'ল এনেই মানুহক বদনাম নিদিব নাপায় কাৰণ ৰাজনীতিবিদ কংগ্ৰেছৰে হওক বিজেপিয়ে হওক বহুত কষ্ট কৰি ৰাজনীতি কৰে ভূপেন বৰা মোৰ ঘৰৰ ওচৰৰ মানুহ মই চিনি পাওঁ নহয় ভূপেন বৰাৰ চৰিত্ৰ কেনেকুৱা ভূপেন বৰা মানুহটো কেনেকুৱা ভূপেন বৰা কিমান শিক্ষিত আপুনি ভূপেন বৰাৰ যিখিনি জ্ঞান আছে যিখিনি কোৱালিটি আছে আপুনি তাৰ এটা গুণৰো যোগ্য নহয় ঠিক আছে কালি তেওঁলোকে মানৱ ডেকাই কিবা সম্পত্তিৰ হিচাপ বিচাৰি ৰেলী কৰিছে সেইটো বেয়া কাম কৰিছে কাৰণ মানৱ ডেকাই সেইটো সমষ্টিত কাম কৰিছে ৰঙানদী সমষ্টিত যথেষ্ট কাম কৰিছে মই সেইটো গেৰেণ্টি দি ক'ব পাৰোঁ কাৰণ মোৰ নিজৰ চকুৰ আগত সলনি হৈছে যিবোৰ ৰাস্তাত যাবলৈ আমাৰ ভয় লাগিছিল যিবোৰ ৰাস্তাত আমি গাড়ী চলাব নোৱাৰিছিলোঁ এইবোৰ মানৱ ডেকাই ফিনফিনীয়া বনাই দিলে সেইটোত মই মানৱ ডেকাক অল দ্য বেষ্ট দিছোঁ আৰু কাম কৰক আৰু ভাল কৰক আকৌ বিধায়ক জিকাওক ইমানলৈকে কোনোবাই ক'ব নেকি আৰু মানৱ ডেকাই যোৱা 5টা বছৰত মই 2বাৰ বা 3বাৰ লগ পাইছোঁ ফুটাকুৰি এটাও দিয়া নাই দাদাই মোক লগ পালে গালিহে পাৰে কিন্তু তেওঁ ভাল কাম কৰিছে লখিমপুৰ সমষ্টিটোত বিশেষকৈ খুব ধুনীয়া কাম কৰিছে কিন্তু মোৰ কথাটো হ'ল কালি দেখিছোঁ সৰু কেইটামান ল'ৰা আৰু এটা মোৰ দুখ লাগিছে শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া এটা ল'ৰা তাক মই ইমান ভাল পাওঁ আমি ৰাজনীতি কৰিব লাগিব আমি কংগ্ৰেছৰ কোনোবা যদি কংগ্ৰেছী কৰিছোঁ বিজেপিৰ বিৰুদ্ধে কথা ক'ব লাগিব বিজেপি কৰিছোঁ যদি কংগ্ৰেছৰ বিৰুদ্ধে কথা ক'ব লাগিব কিন্তু মিছা অপবাদ দি নহয় কাকো নিদিব ৰঙানদী সমষ্টিটো যিজন নেতা আমাৰ ভূপেন বৰা অকল ৰঙানদী বুলিয়ে নহয় অসমৰ নেতা তেওঁ কোৱালিটি থকা মানুহ তেওঁ কথা ক'ব জানে তেওঁ ৰাজনৈতিক বিচক্ষণতা আছে তেওঁ যথেষ্ট গুৰু গম্ভীৰ মানুহ এইটো দেখ জল পট কথা মই এজন অসমীয়া হিচাপে মোৰ ঘৰৰ ওচৰৰ মানুহ এটা ভূপেন দাই হওক বা অন্যান্য বিজেপি কংগ্ৰেছ এজিপি যোনেই নহওক যোন দলৰ মানুহ আহি অসমত এটা প্ৰতিষ্ঠা লাভ কৰিব তাক মই সদায় চেলুট জনাম কিন্তু মোৰ কথাটো হ'ল যে মিছা বদনাম দিয়া যে এই কাৰবাৰটো ৰাজনীতিত বেয়া কথা কোনেও নকৰিব এইটো কাম কাৰণ ৰাজনীতিবিদ এজনে জানে কিমান কষ্ট কৰি তেওঁ ৰাজনীতিৰ এডাওনাকে পাৰ হৈ আহে আৰু আজিকালি মানুহ শিক্ষিত হ'ল ডিজিটেল যুগত আছে বাইদেউ ডিজিটেল যুগত আছে মানুহ আপোনাৰ কি দৰকাৰ এতিয়া যদি কংগ্ৰেছে কয়
যে আমি বোলে DC হেৰিটো বনাই থৈছিলোঁ আপোনালোক তাত নোসোমাব বিজেপিৰ মানুহ হ'ব নেকি বোলে কংগ্ৰেছে যদি ক'ব বোলে আমি এইটো ৰাস্তা আমি বনাইছিলোঁ তোমালোকে ইয়াৰ ওপৰত খোজ নিদিবা তোমালোকে ৰিপেয়াৰিং কৰিছা ইয়াৰ ওপৰত ইয়াত খোজ নিদিবা হ'ব নেকি আৰে কংগ্ৰেছ বিজেপিৰ বাদে আমি একো একোজন মানুহ প্ৰত্যেকজনে মানুহ মোৰ আজি খুব লাজ লাগিছে কালি পৰিৱেশটো দেখি কাৰণ তাতে বহুত শ শ পেচেণ্ট আছিলে মই দেখিছোঁ মই ভিডিঅ'টো সম্পূৰ্ণ চাইছোঁ সোমাই গৈছে এজন অপজিশ্যনৰ লিডাৰ যাব পাৰে গৈছে 4-5জন মানুহ লৈ হাল্লা কৰিলেতো আৰু মানুহ সিহঁতৰো পাৰ্টি তোমালোকৰো পাৰ্টি আহিবই আৰু তাতে মানৱ ডেকাক কোনোবাই ৰুধিব পৰা শক্তি কোনোৱে নাই তাত মই এইটো জানো মানে ইলেক্ট্ৰিক মানে ভোটৰ কথা কৈ আছোঁ ৰাইজৰ মন জয় কৰাৰ কথা কৈ আছোঁ তেওঁ কাম কৰিছে কাৰণে তেওঁক ভাল বুলি কৈছে আৰু কোনোবাই লিখি আছে যে মানৱ ডেকাৰ সম্পত্তিৰ হিচাপ কিবা কিবি শুনক মই এটা কথা কৈ দিওঁ মানৱ ডেকাই MLA নোহোৱাকৈ সম্পত্তি বনাওঁ বুলি কোৱা নাই কৰোৰ টকা সম্পত্তি বনাব মানুহজন অলপ বেলেগ ধৰণৰ মই জানো তেওঁ অলপ পিন্ধা উৰা চখ আছে বাকী চখ নাই ৰাইজৰ কাম কৰা চখ আছে কাৰণে তেওঁ বিধায়ক হৈছে মই যেতিয়াই যাওঁ লগেই নাপাওঁ মানুহটো এনি টাইম ঘূৰিয়ে থাকে এনি টাইম সমষ্টিত থাকে সেইবোৰ ভাল লগা দিশ সেইবোৰ কওক আপোনালোকে কিন্তু এইবোৰ এই ফটুৱামিবিলাক মানে বেয়া লাগে এই বাইদেউজনী মই আপোনাক ধিক্কাৰ জনাইছোঁ আপোনাৰ দৰে অসৎ মহিলাবিলাক সোনকালে পৃথিৱীৰ পৰা বিদায় মাগিব লাগে আপুনি মোক ভাল পায় বেয়া পায় মই আপোনাক ঘেণ্টা খাতিৰ নকৰোঁ বুলি ক'লোঁ যি কৰে কৰি ল'ব মই মৃত্যুক কেতিয়াও ভয় নকৰোঁ স্পষ্ট কথা কোৱা মানুহ এনেকুৱা ফটুৱামি নকৰিব এইবোৰ একদম ফটুৱামি হয় কাৰণ আমাৰ পুৰুষ সমাজখনৰ কাৰণে আপোনালোকৰ নিচিনা মহিলাৰ কাৰণে প্ৰব্লেম হয় মই বিজেপি কংগ্ৰেছ সকলোকে কৈছোঁ কিন্তু আপোনালোকৰ প্ৰত্যেকজন মানুহকে কৈছোঁ প্ৰব্লেম হৈ যাব কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হাতত কোনো ডেভেলপমেণ্টৰ ৰিপৰ্ট কাৰ্ড নাই অভাৰব্ৰিজ মানে ডেভেলপমেণ্ট নহয় ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ ৰাস্তা বনোৱা মানে আমাৰ টেক্স লৈ আছে নহয় মানুহৰ ৰাস্তা বনাবই লাগিব ক'ৰবাত বিল্ডিং বনাইছে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই গম পাইছে নে গতিকে এই যে বিল্ডিং বা ব্ৰিজ বা ৰাস্তা বনিছে এইটো অকল ডেভেলপমেণ্ট নহয় কংগ্ৰেছৰ দিনত 80% বনাই থোৱা ৰাস্তা এতিয়া তেওঁলোকে বনাইছে গম পালে নে কংগ্ৰেছৰ দিনতে স্কুল কলেজ ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং মেডিকেল এইবিলাক কংগ্ৰেছৰ দিনতে বনাইছে ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ GMC কংগ্ৰেছৰ দিনত যদি বনাইছে এতিয়া হাৰ্ট আৰু নিউৰ তেওঁলোকৰ দিনত বনাইছে এইটো চৰকাৰৰ ডেভেলপমেণ্টৰ এটা কণ্টিনিউৱাছ প্ৰচেছ কিন্তু তেওঁলোকে হিন্দু মুছলমানৰ কথাটো কৈ বাকী যে গ্ৰাসে যে গোটেই অসমখন গেলিছে আজি আপোনাৰ ৰেড হল মাইনিঙত যে আপোনাৰ কিমানজন শ্ৰমিক যে মৃত্যু হৈছিলে এই কথাবিলাক তল পৰিলে নে নপৰিলে আজি তাৰিখত চুপাৰী চিণ্ডিকেট চলি আছে বাৰ্মা চুপাৰী ইয়াত আহিছে আমাৰ অসমৰ চুপাৰী ব্যৱসায় কৰা ল'ৰা ছোৱালীবিলাকৰ কি অৱস্থা হৈছে এই কথাবিলাক মানুহে চাইছেনে নাই গৰুৰ চিণ্ডিকেট যে চলাই আছে গোটেই বিজেপি উপায় চলাই আছে সিন্ডিকেট যে ইমান চলাই আছে সুপাৰী সিন্ডিকেট পাথৰৰ সিন্ডিকেট বালিৰ সিন্ডিকেট হিলৰ সিন্ডিকেট এই গোটেইবিলাক যে চলি আছে আমাৰ যিবিলাক মাইনিঙৰ কাম চলি আছিল আমাৰ অসমৰ থলুৱা মানুহে কৰি আছিল এইবিলাক আজি তাৰিখত আপোনাৰ ব্ল্যাক লিষ্টেড জেলত থকা গুজৰাটী মানুহে আজি তাৰিখত উদালগুৰিলৈ চাওক কেশাৰৰ কাম কোনে কৰি আছে হিমন্ত বিশ্ব শৰ্মা সবকে বুৰ্বক বুলি ভাবিছে নেকি আমি নেজানো বুলি ভাবিছে নেকি তেওঁ আজি তাৰিখত মেডিকেলৰ সাপ্লাইৰ কাম কোনে কৰি আছে খুদক আজি তাৰিখত 57,000 বিঘা মাটি জনগোষ্ঠীয় বিঘা মাটি আদানী আম্বানীক পানী দৰত দি দিয়া হৈছে অশোক সিংগলে এফালৰ পৰা গোটেই গুৱাহাটী ধাৰাপুৰ চাৰাপুৰ পানী দৰত কণ্ডিশ্যনত মাটি লৈ পেলাই ফ্লেট বনোৱা আৰম্ভ কৰিছে জনগোষ্ঠীয় বেল্টৰ মাটি শ্ৰেণী পৰিৱৰ্তন কৰি তেওঁলোকে অশোক সিংগলৰ কোম্পানী নামত লৈছে খাৰগুৰি গ্ৰীণ বেল্টৰ মাটি খাৰগুলি শ্ৰেণী পৰিৱৰ্তন কৰি কমাৰ্চিয়েল বেল্ট কৰা হৈছে তাত হোটেলৰ কাৰণে কাবাক ব্যৱস্থা কৰিছে চলাহী কথা ক'বলৈ হিমন্ত বিশ্ব শৰ্মাই জেগা পোৱা নাই বুন্দাজান পুতি লৈ পেলাই জয়ন্ত মল্ল ঘৰলৈ ৰাস্তা লৈ গৈছে বন্দা স্কুল য'ত বনাইছে জলাশয় বন্ধ কৰি ৰিণিকিয়ে তাত হেৰি কৰিছে বাগানৰ ভাস্কৰ বৰুৱাক বাগান এৰি দিবলৈ কয় কিমানখন বাগান ৰিণিকি আৰু তেওঁৰ তত্ত্বাৱধানত হস্তগত কৰা হৈছে কথা ক'বলৈও জেগা পোৱা নাই চলাহী কথাৰে অসমত মানুহক হিন্দু মুছলমানৰ কথা কৈ পেলাই এফালৰ পৰা লুণ্ঠন কৰিছে কোভিডৰ সময়ত ব্লু ডাৰ্টৰ যে যিখন এৰোপ্লেনত তেওঁ পিপি কিট আনিছোঁ বুলি কৈছিলে এছেম্বলিতটো কেশৱ মহন্তই কৈ দিলে যে আমাৰ কোনো ব্লু ডাৰ্টত পিপি কিট অহা নাই এজন হেল্থ মিনিষ্টাৰ তেতিয়া তেওঁ যদি ভুৱা ফটো এখন ব্লু ডাৰ্টত উঠি পিপি কিট আনিছোঁ বুলি ক'ব পাৰে এইজনক অযোগ্য মুখ্যমন্ত্ৰী একচুৱেলি ঘোষণা কৰিব